নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে সুৰভি পৰীৰ ওচৰলৈ যোৱাত পৰীয়ে বহুত ভয় খাইছিলে আৰু সুৰভিয়ে তুমি কিয় ভয় খাইছা, মই তোমাৰ খবৰ ল'বলৈ আহিছোঁ বুলি পৰীৰ আগত কৈছিলে। আৰু এতিয়া পৰীয়ে মা বুলি চিঞৰিছিলে আৰু সুৰভিয়ে পৰীৰ ওচৰলৈ আহি তোৰ তাৰমানে এতিয়া মাতো ওলাইছে, তই মোৰ পৰা খুৰী টিডিপ সকলোকে কাঢ়ি ললি, গতিকে তোকো মই এতিয়া এইবোৰ ভোগ কৰিবলৈ নিদিওঁ বুলি পৰীৰ আগত কৈছিলে। আৰু সেই সময়তে টিডিপৰ মাকে পৰীলৈ ভাত লৈ আহিছিলে আৰু পৰীয়ে টিডিপৰ মাকক সুৰভি যে বেয়া সেইটো ক'বলৈ চেষ্টা কৰি আছিলে, কিন্তু পৰীয়ে ক'ব পৰা নাছিলে। আৰু সুৰভিয়ে আপুনি নহ'লে ইয়াৰ পৰা যাওক, ময়ে পৰীক ভাতকেইটা খুৱাই দিম বুলি টিডিপৰ মাকক তাৰ পৰা পঠাই দিছিলে। আৰু সুৰভিয়ে তোৰ এতিয়া মাত ওলাইছে, তই মোৰ পৰা সকলো কাঢ়ি ললি, গতিকে তোকো এইবোৰ মই ভোগ কৰিবলৈ নিদিওঁ, তোৰ খাদ্যৰ লগত মই বিষ মিলাই দিম বুলি পৰীৰ আগত কৈ সুৰভিয়ে পৰীৰ খাদ্যত বিষ মিলাই থকা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনটিত দেখিবলৈ পাব সুৰভিয়ে বিষ মিলোৱা খাদ্যখিনি পৰীক খুৱাবলৈ চেষ্টা কৰি থাকিব আৰু পৰীয়ে টিডিপ বুলি চিঞৰিবলৈ চেষ্টা কৰি থাকিব। আৰু সেই সময়তে টিডিপ আহি পাব আৰু সুৰভিয়ে টিডিপক দেখি বহুত ভয় খাব। টিডিপে সুৰভিক তুমি এইবোৰ পৰীক কি খুৱাবলৈ চেষ্টা কৰিছা বুলি সুৰভিক সুধিব আৰু তেতিয়া পৰীয়ে বহুত কান্দিব আৰু টিডিপে পৰীক যে সুৰভিয়ে কিবা কৰিবলৈ চেষ্টা কৰিছে সেইটো বুজি পাব। এতিয়া বাৰু সুৰভি বেয়াকৈ ধৰা পৰিব নেকি, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত পুৱতি ৰাস্তাৰে যাই থাকোঁতে শেখৰ পুৱতিৰ পিছে আহি থাকিব আৰু শেখৰে পুৱতিক লগ ধৰি তোক যে মই লগ ধৰিছোঁ এইবোৰ কথা যদিহে তই শুনদাক ক তেনেহ'লে তোৰ কথা বেয়া হ'ব বুলি পুৱতিক ভয় খুৱাব। এতিয়া বাৰু পুৱতিয়ে শুনক সঁচা কথাবোৰ ক'বনে, দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। ধন্যবাদ।